ঘৰত বহিয়ে কাষ্টমাইজ বাৰ্থডে ফটো বা এনিভাৰ্সাৰী ফটো কেনেদৰে প্ৰিন্ট কৰাব উইথ ফ্ৰেম আমি চাই লওঁ আহক হাই কোৱালিটিৰ বাৰ্থডে ফটো বা এনিভাৰ্সাৰী ফটো আপুনি প্ৰিন্ট কৰাব পাৰিব কাষ্টমাইজ উইথ ফ্ৰেমৰ সৈতে পাব তাৰ বাবে ভিডিওৰ ডেসক্ৰিপচনত এটা লিংক দিয়া আছে লিংকটোত ক্লিক কৰিলে এইটো ৱেবছাইটত আহিব অথবা গুগলত ডাইৰেক্ট আপুনি mynacomputers.in সাৰ্চ কৰি পেলাই এইটো ৱেবছাইটত আহিব পাৰিব ৱেবছাইটত অহাৰ পিছত আপুনি এইটো ৱেবছাইট খোল খাব তাৰ পিছত আপুনি তললৈ স্ক্ৰল কৰি আহিলেও এইটো অপচন পাব কাষ্টমাইজ হ্যাপি বাৰ্থডে ফটো উইথ ফ্ৰেম এনে দুই তিনিটা অপচন পাব অথবা আপুনি ডাইৰেক্ট ওপৰত যেটো বাৰ আছে তাতো ফটো অপচনত ক্লিক কৰিব ফটো অপচনত ক্লিক কৰিলে তললৈ চাওক স্ক্ৰল হৈ আহিলে ইয়াত চাওক বাৰ্থডে অপচন পাব হ্যাপি বাৰ্থডে ফটো উইথ ফ্ৰেম ইয়াত চাওক বহুকেইটা ভেৰিয়েন্ট পাব ইয়াত এটো আছে প্ৰথমটো ব্ল্যাক কালাৰ বেকগ্ৰাউণ্ডত পাব এটো এটা সেম ডিজাইন হোৱাইট বেকগ্ৰাউণ্ডত পাব এটো আছে হ্যাপি বাৰ্থডে হ্যাপি এনিভাৰ্সাৰী এটা অপচন আছে এটো হোৱাইটত আছে আৰু এটো ব্ল্যাকত আছে সেম ডিজাইন আৰু এটা আছে হ্যাপি বাৰ্থডে এটো সব হোৱাইটত আছে আৰু এটা ব্ল্যাকত আছে আপোনাক যেটো ডিজাইন পছন্দ হৈছে এটো ডিজাইনটা ক্লিক কৰিব ধৰি লওক মই ডিজাইনটা ক্লিক কৰিলো ক্লিক কৰাৰ পিছত আপুনি আপোনাৰ হাই কোৱালিটি ফটো সমূহ ইয়াত ড্ৰেগ এণ্ড ড্ৰপ যেটো অপচন আছে তাত দিব লাগিব ব্ৰাছ ফাইলত ক্লিক কৰিলো কৰি পেলাই আপোনালোকৰ যেখন ফটো দিব বিচাৰে সেইখন ফটো আপুনি সিলেক্ট কৰি পেলাই মই randomly দেখুৱাই দিছো পিডিএফ আপলোড কৰি পেলাই আপুনি জেপিইজি বা আপোনালোকৰ জি ফাইল সমূহ আছে এই ফাইল সমূহ আপলোড কৰিব এনেদৰে আপলোড কৰি দিলো দিয়াৰ পিছত এড টু কাৰ্টত ক্লিক কৰিব অথবা আপুনি বাই ভিয়া হোৱাটছএপত ক্লিক কৰি পেলাই আমাক হোৱাটছএপ যোগে অৰ্ডাৰ দিব পাৰিব আপুনি যদি বেলেগ ফটো প্ৰিন্ট কৰিব বিচাৰে তেতিয়া হলো আমাক হোৱাটছএপত কন্টাক্ট কৰিব পাৰিব এড টু কাৰ্টত ক্লিক কৰিলো এড টু কাৰ্টত ক্লিক কৰাৰ পাছত ভিউ কাৰ্ট অপচনত যাব ভিউ কাৰ্ট অপচনত ক্লিক কৰিলো ভিউ কাৰ্ট অপচনত ক্লিক কৰাৰ পাছত তললৈ আহিব ইয়াত চাওক ফ্ৰী শিপিং যদি আপুনি ফ্ৰী শিপিংত ক্লিক কৰে তেতিয়া হলে পোষ্ট অফিচৰ যোগেৰে আপোনাৰ ঘৰ এড্ৰেছত পাই যাব আপুনি বাই ডিফল্ট আপোনাৰ ফ্ৰী শিপিং সিলেক্ট হৈ থাকে পোষ্ট অফিচ সিলেক্ট কৰিলে অসমৰ ভিতৰত যদি এপ্লাই কৰে তেতিয়া হলে ৰেজিষ্টাৰ্ড পোষ্ট যোগে 7 দিনৰ ভিতৰত আপোনাৰ ঘৰত পাই যায় আপোনাক যদি সোনকালে লাগে তেতিয়া হলে ফাৰ্ষ্ট শিপিংত ক্লিক কৰিব ফাৰ্ষ্ট শিপিংত ক্লিক কৰিলে ডিটিডিসি কুৰিয়াৰ যোগে 2-3 দিনতে আপোনাৰ ঘৰত পাই যাব তাৰ বাবে আপুনি কুৰিয়াৰ চাৰ্জ কিন্তু 100 টকা এক্সট্ৰা দিব লাগিব আপোনাক যদি সোনকালে নালাগে তেতিয়া হলে ফ্ৰী শিপিংতে সিলেক্ট কৰি ৰাখিবলৈ দিব তাৰ পিছত প্ৰসিড টু চেকআউটত ক্লিক কৰিব তাৰ পিছত ইয়াত চাও আপোনাৰ বিলিং ডিটেইলছ দিব লাগিব আপোনাৰ ফাৰ্ষ্ট নেম লাষ্ট নেম দিব ঘৰৰ এড্ৰেছ দিব সম্পূৰ্ণ ঠিকনা দিব ডিস্ট্ৰিক্ট দিব পিন কোডটো দিব ফোন নম্বৰটো দিব কিয়নো কুৰিয়াৰে আপোনাক এইটো নম্বৰতে ফোন কৰিব আৰু আমাক যদি প্ৰয়োজন হয় তেতিয়া হলে আমি আপুনি এইটো নম্বৰতে ফোন কৰিম কিবা ফটো এডিটৰ ফাইনাল ৰিজাল্ট আপোনাক দেখাবলৈ আৰু এটা ইমেইল আইডি দিব আপোনাৰ দি পেলাই পে নাও অপচনত ক্লিক কৰিব পে নাও অপচনত ক্লিক কৰাৰ পিছত আপোনাৰ 399 रुपीस পেমেন্ট কৰিব লাগিব পেমেন্ট কৰাৰ পিছত আপোনালোকৰ যিখিনি ফটো আপলোড কৰিছে ফটোখিনি আমাৰ ওচৰলৈ আহি যাব আমি ফটোখিনি ডিজাইন কৰাৰ পিছত আপোনাক হোৱাটছআপ যোগে ফাইনাল ৰিজাল্টটো দেখুৱাম আপুনি যদি সঠিক হৈছে বুলি কয় তেতিয়া হলে আমি আপোনাক ফটোখন প্ৰিন্ট কৰি পেলাই ফ্ৰেমত লগাই আপোনাক এড্ৰেছত কুৰিয়াৰ কৰি দিম আৰু আপোনাক যদি ফটো প্ৰিন্টাৰ লগত ৰিলেটেড বেলেগ কিবা ফটো প্ৰিন্ট কৰিব লাগে বা পান কাৰ্ড বনাব লাগে বা অসমৰ যিকোনো সাৰ্টিফিকেট এপ্লাই কৰিব লাগে বা ডিটি অফিচৰ লগত ৰিলেটেড যদি কাম থাকে আপোনাৰ নতুন লাইসেন্স বনোৱাৰ লাইসেন্স ইন কৰা গাড়ী আৰসি বনোৱা বা গাড়ীৰ লগত ৰিলেটেড যদি কাম থাকে বেনাৰ প্ৰিন্টাৰ যদি কাম থাকে ফ্লেক্স প্ৰিন্টিংৰ যদি কাম থাকে তেতিয়া হলে আমাৰ লগত যোগাযোগ কৰিব পাৰিব হোৱাটছআপ যোগে